এই কথাখিনিয়ে পৰীক্ষা হলত যথেষ্টখিনি সহায় কৰিব বুলি মোৰ বিশ্বাস আছে পাৰিলে আপোনালোকে মানি চলাৰ চেষ্টা কৰিব নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি যেহেতু এই ভিডিঅ'বোৰৰ জৰিয়তে আগন্তুক নেট বা স্লেট পৰীক্ষাৰ প্ৰস্তুতি চলাই আহিছো আৰু তাৰেই উদ্দেশ্য আগত ৰাখি আজিও আপোনালোকৰ মাজলৈ নতুন এটি ভিডিঅ' পৰীক্ষাত সহায় হোৱাকৈ আপোনালোকৰ মাজলৈ লৈ অনাৰ চেষ্টা এটা ৰাখিছো আশা কৰো এই ভিডিঅ'টোৰ জৰিয়তে আগন্তুক পৰীক্ষাত আপোনালোকে প্ৰশ্ন কাকতৰ ধাৰণা এটা পাবলৈ সক্ষম হ'ব তেনেহলে পলম নকৰাকৈ আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আপোনালোকে কমেন্টৰ জৰিয়তে জনাই আছিল যে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন লাগে গতিকে মোৰ তাত যি আছিল তাৰে এখন মই ইয়াতে আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছো আৰু প্ৰথম প্ৰশ্নটো কি আছে হেইটো চাম লেখকৰ জ্যেষ্ঠতাৰ ভিত্তিত তলৰ গ্ৰন্থকেইখন একাদিক্ৰমে সজোৱা আৰু এনে ধৰণৰ প্ৰশ্ন আমি নেট বা স্লেট পৰীক্ষাত দেখিবলৈ পাওঁ জ্যেষ্ঠতাৰ আধাৰত আৰু হেয়ে বহুতেই টান বুলি কয় কাৰণ আমি ইমান বিলাক মানুহৰ জন্ম মৃত্যু চন বা আমাৰ গ্ৰন্থবিলাকৰ কোনখন আগতে প্ৰকাশ হৈছিল সেইবিলাক কথা মনত ৰাখিব লাগে এয়ে কিছুমানৰ কাৰণে এইকেইটা প্ৰশ্ন টান তথাপিও আমি চেষ্টা কৰিলে নোৱাৰাকে থাকিব থকাৰ কোনো প্ৰশ্ন নাহে ইয়াতে প্ৰথমতে চাব বুঢ়ীআইৰ সাধু বহাগী অসমীয়া গীতি সাহিত্য আৰু অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা লেখকৰ জ্যেষ্ঠতা ইয়াতে চাব আমাক বুঢ়ীআইৰ সাধুখনৰ আমি ইয়াতে লেখক কেইগৰাকীৰ নাম জানিব লাগিব গতিকে বুজি পালেই যে নেট বা স্লেট পৰীক্ষা কিয় আমাৰ কাৰণে টান হয় কাৰণ আমি গ্ৰন্থকেইখনৰ নামৰ লগতে গ্ৰন্থৰ লিখকৰ নাম জানিব লাগিব লগতে আমি প্ৰকাশৰ চনো জানিব লাগিব এতিয়া বুঢ়ীআইৰ সাধু যেহেতু আমি সৰুৰে পৰা পঢ়ি আহিছো লক্ষ্মীনাথ বেজবৰুৱাৰ নামটো আমি জানো বাকি কেইখনৰ নাজানিলেও আমি অকল বুঢ়ীআইৰ সাধুখন ইয়াতে সহজ বুলি ধৰি লৈছো তেওঁৰ কথা আমি জানো গতিকে আমাৰ ইয়াতে এ নম্বৰ যেহেতু জ্যেষ্ঠতা ডাঙৰৰ পৰা আমাক সজাব দিছে লক্ষ্মীনাথ বেজবৰুৱা বাকি কেইগৰাকী লেখকতকে ডাঙৰ হ'ব আৰু ইয়াতে এ নম্বৰ অপচনটো য'ত আছে সেইটো প্ৰথমতে হ'ব ইয়াতে 2 নম্বৰত আছে আৰু 3ত এ আছে গতিকে এই দুটা আমি অপচন দুটা কাটি দিলো এলিমিনেশন মেথড বুলি কয় এইটো তেতিয়া আমাৰ দুটাৰ মাজত বসাত বেছি অসুবিধা নহয় এতিয়া তাৰ পিছত আমাৰ কি হ'ব বহাগীখন হ'ব ইয়াৰে অৰ্থাৎ এ নম্বৰৰ পিছত আমাৰ আহিব বি নম্বৰ অপচনটো আৰু এইটো আমাৰ কাট খাই গল এতিয়া শুদ্ধ উত্তৰ হ'ব এ বি সি আৰু ডি এতিয়া মই ইয়াতে কৈ নিদিও আপোনালোকে প্ৰশ্নখনত আৰু নিজাকে কেনেকুৱা প্ৰশ্ন উলিয়াব পাৰে সেইটো চাব যে এইটোত মই কৈ দিলো বুঢ়ীআইৰ সাধুখনৰ লিখক কোন আছিল বাকি কেইখননো কোনে লিখিছিল প্ৰকাশৰ চননো কিমান আছিল তেনেকুৱা ধৰণে আজি এই প্ৰশ্ন কাকতখন পোৱাৰ পিছত আপোনালোকে নিজাকে সেই কামটো কৰি ল'ব তেতিয়া আৰু বহুকেইটা কোৱেশ্চন আপোনালোকৰ ক্লিয়াৰ হ'ব এতিয়া তাৰ পিছত দ্বিতীয়টো প্ৰশ্ন আমি চাম যে আই চাৰিলং বাই চাৰিলং চাৰিলং হোনাৰ পৰি বিয়া কৰিয়া চাৰিয়া আইলং সখী অল্প বয়সেৰ নাৰী গোৱালপৰীয়া লোকগীতৰ এই উদাহৰণটো তলৰ কোনটো ভাগত পৰে আৰু এইটো হ'ব শুদ্ধ উত্তৰ ভাষান বুলি এটা যি ভাগ আছে সেইটো হ'ব এতিয়া আমি লোক সাহিত্যৰ যিখিনি বিষয় আছিল সেইখিনিৰ মাজৰ পৰা এই কোৱেশ্চনটো দিছে আৰু আজি আৰু মই বিশেষ এক্সপ্লেনেশন দি নাথাকো কাৰণ ভিডিওটো নহলে বহুত দীঘলীয়া হৈ যাব তথাপিও যি দুই এটা কথা পাৰো কৈ যাম এতিয়া তাৰ পিছৰ প্ৰশ্নটো আমি চাম যে ইয়াতে ক স্তম্ভৰ লগত খ স্তম্ভ মিলাব দিছে অসমীয়া জনসাহিত্য মই আৰু পঢ়ি নাথাকো আৰু এইকিটা ইয়াৰে ভিতৰত আমি প্ৰথমতে উত্তৰ কৰাৰ ক্ষেত্ৰত আমি চাম যে অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা এইখনৰ নামটো আমি শুনিয়ে থাকো বা এইখন বহুতেই পঢ়িছে গতিকে প্ৰথমতে আমি কি কৰিব লাগিব এনেকুৱা মিলোৱা প্ৰশ্ন দিলে সহজটোৰ পৰা আৰম্ভ কৰিম সহজতে ক'ত আছে যে অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা লীলা গগৈ ছাৰৰ বুলি এইখন আমি সকলোৱে জানো এ নম্বৰ অপচনটো অৰ্থাৎ বি টো ইয়াত কি হ'ব 1 নম্বৰৰ লগত মিলিব ইয়াতে আমি চাম বি টো 1ৰ লগত ক'ত আছে বি টো 1 এইটোত আছে আৰু লগতে 4 নম্বৰ অপচনটোত আছে গতিকে এই দুটা আমি কাটিয়ে দিলো এই দুটা অপচন আৰু আমি নাচাও এতিয়া এখন মিলালেতো নহব এইখন যেহেতু নেটৰ কোৱেশ্চন আছিল হেয়ে ইয়াতে অলপ ক্ৰিটিক্যালি দিয়া থাকে কিন্তু স্লেটত মই যিমানখিনি পাইছো দুই এটা আজিকালি দিয়ে কিন্তু স্লেটত বেছিভাগ কি এটা মিলালে হৈ যোৱাকে মানে প্ৰশ্নবিলাক থাকে অলপ সহজ হয় নেটৰ তুলনাত কিন্তু নেটত কি থাকে কেতিয়াবা ইয়াতেতো দুখন আছে কেতিয়াবা 3 নম্বৰ মানে তিনিটা অপচনতে আমি শুদ্ধ অৰ্থাৎ এইটোতো থাকিব তেতিয়া আমি মানে আৰু বেছি উত্তৰবিলাক আমি
মানে ভালদৰে আৰু বেছি জানিব লাগিব অকল কি এখন গ্ৰন্থৰ নাম বা লিখকৰ নাম জানিলে নহব সেই আমি ইয়াতে চাম যিহেতু এই দুটা কাট খাই গল এতিয়া আমি তাৰ পিছত আমি কোনখন চাম যে আমি প্ৰফুল্ল দত্ত গোস্বামী ছাৰৰ এইখন চাম যে জনসাহিত্যৰ ওপৰত তেওঁ এইখন লিখিছিল অসমীয়া জনসাহিত্য প্ৰফুল্ল দত্ত গোস্বামী এই নম্বৰটো 4 হ'ব গতিকে এইটো শুদ্ধ উত্তৰ আৰু বাকি কেইটা আৰু আমি এনেকৈ মিলাই লম গতিকে গম পালে নতুন যিখিনি আমাৰ পৰীক্ষা দিবলৈ ওলাইছে নতুনখিনিৰ কাৰণে মই কৈছো দিয়াবিলাকেতো জানেয়ে এইবিলাক নিয়ম নীতি কুৱেশ্যন এখন সলভ কৰাৰ কাৰণে কিন্তু বহুখিনি নতুন কেণ্ডিডেটো আছে এইবাৰ নেট পৰীক্ষা বা স্লেট পৰীক্ষা দিব তেওঁলোকৰ সুবিধা হোৱাকৈ মই কেনেদৰে কুৱেশ্যন এনচাৰখিনি কৰাত সুবিধা হয় সেইখিনিৰ কাৰণে কৈছো এতিয়া তাৰ পিছত আমি চাম পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে তেওঁৰ অসমীয়া সাহিত্যৰ চানেকিত গীতি যুগ বুলি অসমীয়া সাহিত্যৰ প্ৰাচীনতম কালটোক নিৰ্দেশ কৰিছে এই যুগটো এতিয়া এই সময়খিনি আমি কিমান চাম খ্ৰীষ্টীয় 600 পৰা 800ৰ ভিতৰত কোনে কৰিছিল অসমীয়া সাহিত্যৰ চানেকিত গীতি যুগ বুলি কৰিছিল অসমীয়া সাহিত্যৰ প্ৰাচীনতম কালটোক নিৰ্দেশ কৰিছে আৰু কোনে কৰিছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে গতিকে 4 নম্বৰটো চালো এইবিলাক কিতাপৰ পৰা অহা ডাইৰেক্ট কুৱেশ্যন এতিয়া তাৰ পিছত চাম যিখিনি নাট ৰচনাৰ পিছত শংকৰদেৱে কাপ কাঠি এৰিছিল সেইখনি হল তাৰ মানে কাপ কাঠি মানে লিখা যিটো কলম বুলি কয় সেইটো এৰিছিল অৰ্থাৎ তেওঁৰ শেষৰখন ৰচনাৰ কথা সুধিছিল ইয়াতে আৰু আমি জানোৱে যে ৰামবিজয় আছিল শংকৰদেৱৰ শেষৰখন একেবাৰে ৰচনা গতিকে এইটোও পালো এইবিলাক সহজ কুৱেশ্যন তাৰ পিছত আমি চাম ক স্তম্ভৰ লগত খ স্তম্ভ আৰু মিলাব দিছে এতিয়া ক স্তম্ভত কি দিছে সন্ধিয়াৰ সুৰ হাফিজৰ সুৰ লুইতপাৰৰ অগ্নিসুৰ আৰু ভগা টকাৰীৰ সুৰ মানে কোনে আমাৰ লিখকৰ নামৰ লগত মিলাব দিছে আৰু আমি প্ৰথমতে চাম ইয়াৰে কোনোবাৰ কাৰণে হয়তো কোনোবাখন সহজ হ'ব পাৰে কিন্তু ইয়াতে লুইতপাৰৰ অগ্নিসুৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বুলি আমি বেছিভাগেই জানো গতিকে আমি প্ৰথমটো এইটো মিলাই চাওঁ C2 4 নম্বৰটোৰ লগত হ'ব আমি C2ত চাম 4 নম্বৰ এইটোত আছে ইয়াতে চাওকচোন দুটাত অপচনতে 4 নম্বৰটো আছে গতিকে ইয়াতেও কি হল এই দুটা অপচন আমি বাদ দিব পাৰো এতিয়া আমি আৰু এখনৰ বিষয়ে জানিব লাগিব এইখনৰ বিষয়ে বহুতে হয়তো জানে যে ভগা টকাৰীৰ সুৰ পাৰ্বতী প্ৰসাদ বৰুৱা গতিকে D2 2 নম্বৰৰ লগত আমি মিলাম D2 2 নম্বৰ আছে না এইটোত আছে গতিকে শুদ্ধ উত্তৰ হ'ব এই 2 নম্বৰ অপচনটো আৰু বাকি কেইটা আৰু মই কৈ নাথাকো ইয়াতে তো স্ক্ৰিনত দেখাই পাইছে আপোনালোকে নিজে মিলাই ল'ব এইখিনি তেনেহলে এইকেইটা আমি প্ৰশ্ন কৰিলো এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটো চাম যে কি আছে অনুবাদৰ লগত ওচৰ সম্পৰ্ক থকা এটা পৰিভাষা হল আৰু অনুবাদৰ ওপৰত আজি কমেন্ট আহিছিলে যে তুলনামূলক সাহিত্য বা অনুবাদৰ ওপৰত ভিডিঅ' লাগে তুলনামূলক সাহিত্যৰ ওপৰত ভিডিঅ' দিয়া হোৱা নাই কিন্তু অনুবাদৰ ওপৰত ভিডিঅ' দিছিলো আগৰ ভিডিঅ'ত আছে সেইখিনি আপোনালোকে আমাৰ প্লেলিষ্ট বনোৱাই আছে নেটৰ যিখিনি আমাৰ নেট বা স্লেট পৰীক্ষাৰ যিখিনি ভিডিঅ' প্ৰস্তুত কৰিছো প্লেলিষ্টখন চালে তেতিয়া তাত বহুখিনি ভিডিঅ' আগতে প্ৰস্তুত কৰা পাব গতিকে সেইখিনি চালেও আগন্তুক পৰীক্ষাত যথেষ্টখিনি সহায় হ'ব আৰু সেইটো আপোনালোকে চাই ল'ব এতিয়া চাব অনুবাদৰ লগত সম্পৰ্ক থকা এটা পৰিভাষা কি হ'ব অনুসৃজন এইটো যোনে পঢ়িছে অনুবাদৰ ওপৰত তেওঁ জানিব ৰিক্ৰিয়েচন হৈছে অনুবাদৰ লগত সম্পৰ্ক থকা এটা পৰিভাষা এতিয়া তাৰ পিছত আমি চাম মাধৱদেৱৰ গ্ৰন্থৰ মূল আৰু সেইটো হ'ব মানে দুখন বাছিব দিছে নাম মালিকা আৰু জন্ম ৰহস্য B&D তাৰ পৰৱৰ্তী প্ৰশ্নটো আছে হাফিজৰ কবিতাত অনুবাদ মিলনৰ সুৰ নাম দি প্ৰকাশ কৰা কবিজন আৰু তেওঁ হৈছে যতীন্দ্ৰনাথ দুৱৰা তাৰ পিছত আমি চাম জ্যেষ্ঠতাৰ আধাৰত সজোৱা বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য নামকেইটাৰো মই পঢ়ি নাথাকো এই কেইগৰাকীৰ ভিতৰত জ্যেষ্ঠ কোন হ'ব আমি নামকেইটা পঢ়িলে অলপ মানে এটা আইডিয়া ল'ব পাৰো যে ৰাম সৰস্বতী এই কেইজনতকে অলপ ডাঙৰ হোৱা যেন লাগে হয়নে গতিকে C নম্বৰ অপচনটো য'ত আছে সেইটো আমি প্ৰথমতে চাম ইয়াতে আমাৰ সহজ কৰি দিছে হয়নে এইকেইটাত C নম্বৰ অপচনটো আগত নাই যদি আগত থাকিলে হয় আৰু এটা চাব লাগিলে হয় গতিকে ইয়াতে সহজে হৈ আছে এটা আমি জানাৰ ফলতে আমি উত্তৰটো কৰিব পাৰিলো প্ৰথম হ'ব ৰাম সৰস্বতী তাৰ পিছত হ'ব বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য তাৰ পিছত D নম্বৰত ৰঘুনাথ মহন্ত আৰু B হ'ব একেবাৰে শেষত এতিয়া 11 নম্বৰ প্ৰশ্নটোত কি আছে সেইটো চাম ভোলানাথ দাসে সীতাহৰণ কাব্যত প্ৰয়োগ কৰা ছন্দবিধ আৰু তেওঁ কি সীতাহৰণ কাব্যত কি ছন্দ প্ৰয়োগ কৰিছিল সেইবিধ হৈছে অমিত্ৰাক্ষৰ এতিয়া আৰু ক স্তম্ভৰ লগত খ স্তম্ভ মিলাব দিছে আৰু এতিয়া আমি চাম নীলাখামৰ চিঠি অলকালৈ চিঠি বিলাতৰ চিঠি ইলা ভনিতিলৈ মুকলি চিঠি আমি ইয়াতে সকলোৰে বাবে বেলেগ বেলেগ হ'ব পাৰে সহজ প্ৰথমতে আমি চাম কি
অলকালৈ চিঠি কোনে লিখিছিল ললিত কুমাৰ বৰুৱা ইয়াতে মিলুৱাই আছে মই আৰু কৈ থকা নাই বিলাতৰ চিঠি আছে হলিৰাম ডেকা গতিকে অপচন কেইটা আমি চাই লম যে অলকালৈ চিঠি বি নম্বৰ অপচনটো তিনিত হ'ব বি2 ইয়াতো আমি কি এটা যদি জানো সেইখিনি অৰ্থাৎ বি নম্বৰটো যদি শুদ্ধকে জানো তেনেহলে বাকি কেইটা হ'ব এটো 4ৰ লগত মিলাইছে এটো যেহেতু নীলাখামৰ চিঠিটো বহুতে জানে গতিকে এইটো চালে আমি এই দুটা অপচন চাব লাগিলে হয় কিন্তু বাকি দুটা আৰু নালাগে আৰু শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ অপচনটো এতিয়া তাৰ পিছত আমি চাম 13 নম্বৰ প্ৰশ্নটোত কি আছে চেলিয়ে দিয়া কবিতাৰ সংজ্ঞাটো হ'ল আৰু কবিতাৰ সংজ্ঞা উপন্যাসৰ সংজ্ঞা তাৰ ওপৰতো ভিডিও আমাৰ প্ৰস্তুত কৰা আছে গতিকে সেইখিনিও আপোনালোকে পৰীক্ষাৰ আগতে এবাৰ হলেও চাই ল'ব আৰু চেলিয়ে দিয়া কবিতাৰ সংজ্ঞাটো কি আছিল কল্পনাৰ সুপ্ৰকাশেই কবিতা গতিকে এইটো শুদ্ধ উত্তৰ আৰু তাৰ পিছত আছে হেজাৰী ভাওনা অনুষ্ঠিত হয় এইটো জানে বহুতে 1 নম্বৰ যেটো অপচন হেতু শুদ্ধ উত্তৰ তাৰ পিছত দলঙত তামি ঘোৰা এইটো মানে সহজ প্ৰশ্নই নামৰ কবিতা পুথিৰ ৰচয়িতা কোন আছিল নৱকান্ত বৰুৱা আৰু প্ৰশ্ন এখনত এনেকুৱা নহয় যে গোটেইবিলাক প্ৰশ্নই টান দিব অলপ টান থাকে কেইটামান আৰু একেবাৰে সহজে থাকে আৰু তেনেকৈ মিলাই এখন কোৱেশ্চন পেপাৰ প্ৰস্তুত কৰা হয় আৰু তাৰ ভিতৰত এইটো প্ৰশ্ন আমাৰ কি মানে সহজ বুলি ধৰিব পাৰো কাৰণ দলঙত নামি ঘৰা কবিতা পুথিখনৰ বিষয়ে আমি বহুতেই জানোৱে যে নৱকান্ত বৰুৱাৰ এখন কবিতা পুথি এতিয়া তাৰ পিছত আমি চাম তলৰ কোনখন গল্প পুথি অসম প্ৰকাশন পৰিষদ বঁটা প্ৰাপ্ত এতিয়া বঁটাৰ ওপৰতো বহুখিনি ভিডিও বহুখিনি তথ্য আমাক লাগে আমাৰ এই চেনেলটোত অসম সাহিত্য একাডেমী বঁটাৰ ওপৰত পূৰ্বতে প্ৰস্তুত কৰা ভিডিও আছে সেইখিনিও চাব আৰু লগতে আমি অসম প্ৰকাশন পৰিষদ বঁটা প্ৰাপ্ত চাব লাগিব আৰু তাতেই হৈছে এইকেইখনৰ ভিতৰত ৰাতি ফুলা ফুল হৈছে অসম প্ৰকাশন পৰিষদ বঁটাপ্ৰাপ্ত এখন গ্ৰন্থ তাৰ পিছত আছে তদ্ধিত প্ৰত্যয়ৰ যুগত সাধিত অসমীয়া শব্দৰ মূল আৰু তদ্ধিত প্ৰত্যয়ৰ ওপৰতো আমাক প্ৰশ্ন আহে প্ৰত্যয়ৰ ভিতৰত মই ইয়াতে কওঁ যে প্ৰত্যয় আমাৰ প্ৰধানকৈ আমি দুবিধ চাব লাগে কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় আৰু তাৰ ওপৰতো একেবাৰে সহজকে বুজোৱা আমাৰ এই চেনেলটোত ভিডিও আছে বহুতে সেইটো চাইয়ে মানে প্ৰত্যয়ৰ মানে যি ধাৰণা মানে ক্লিয়াৰ কৰিব পাৰিছে মানে বুজি পোৱাত সহায় হৈছে মোক কমেন্টৰ জৰিয়তে জনাইছেও বহুতে আৰু আশা কৰো আপোনালোকেও সেই ভিডিওটো চাব আৰু তেতিয়া আপোনালোকৰ কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় বাছি উলিয়াত একেবাৰে সহজ হ'ব এতিয়া তদ্ধিত প্ৰত্যয়ৰ যুগত সাধিত আমি কি চাম এ আৰু বি অপচনটো চিনাকি আৰু ভালৰি এই দুটা হ'ব তদ্ধিত প্ৰত্যয় তাৰ পিছত আছে বান্দৰ নামৰ প্ৰগতিবাদী কবিতাটোৰ ৰচকজন হৈছে হেম বৰুৱাৰ বান্দৰ নামৰ এটা বিখ্যাত কি কবিতা আছিল তাৰ পিছত ৰাৱণ নামৰ সুদীৰ্ঘ কবিতাটোৰ ৰচক কোন ৰাৱণ হৈছে নৱকান্ত বৰুৱাৰ একেইটা সহজ প্ৰশ্ন আৰু তাৰ পিছত আছে মিচিং সংস্কৃতিৰ বিষয়ে গ্ৰন্থ প্ৰণয়ন কৰা লেখকৰ মূল অৰ্থাৎ দুগৰাকী বাছিব দিছে আৰু তেওঁ হ'ব অপচন এ 1 নম্বৰত যি আছে এ এণ্ড চি নোমল পেগু আৰু ভৃগুমুনি কাগুং আৰু আমাৰ যি মিচিং সংস্কৃতিয়ে হওক বা ৰাভা গাৰো সেইবিলাকৰ জনজাতীয় যিখিনি সংস্কৃতিয়ে হওক বা তেওঁলোকৰ বিষয়ে পূৰ্বতে প্ৰস্তুত কৰা ভিডিও আছে গতিকে মই যিখিনি পাই আছো লগে লগে আপোনালোকক জনাই আছো কাৰণ নতুনখিনিয়ে কমেন্ট কৰে যে ভিডিও পোৱা নাই এইটোৰ ওপৰত কিন্তু আগতে প্ৰস্তুত কৰি থোৱাই আছে গতিকে সেইখিনি আপোনালোকে ভালদৰে এবাৰ চাব তাৰ পিছত আছে এই ডেসক্ৰিপটিভ এনালাইসিস অফ দি বড়ো ল্যাঙ্গুৱেজ গ্ৰন্থখনৰ ৰচক এইটো সহজ প্ৰশ্নই কোনে কৰিছিল ৰচক হৈছে প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য তাৰ পৰৱৰ্তী প্ৰশ্নটো আছে গোৱালপৰীয়া লোকগীতৰ মূল ইয়াৰ মাজৰ পৰা আমাক দুটা বাছিব দিছে আৰু অপচন আছে সি নম্বৰটো শুদ্ধ হ'ব আৰু ডি2 মৈছাল গীত আৰু মাহুতৰ গীত এতিয়া তাৰ পৰৱৰ্তী প্ৰশ্নটো আমি চাম আহোম যুগৰ পৰামাটিৰ ভাস্কৰ্যৰ এটি আপুৰুগীয়া নিদৰ্শন এই প্ৰশ্নটো মই পূৰ্বতে অহা বুলি কৈছিলো ভিডিওৰ জৰিয়তে যেতিয়া মই আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ ওপৰত এটি ভিডিও আপোনালোকৰ মাজলৈ লৈ আনিছিলো তাত এই কথাখিনি উল্লেখ কৰা আছে আৰু সেইটো হ'ব নাতি গোসাইৰ দল শুদ্ধ উত্তৰ এইটো প্ৰশ্ন আহি থকা দেখা যায় এতিয়া তাৰ পৰৱৰ্তী প্ৰশ্নটো কি আছে চাম প্ৰথম অসমীয়া অমিত্ৰাক্ষৰ ছন্দৰ কাব্য আৰু সেইটো হৈছে অভিমন্যু বধ এইটো সহজ প্ৰশ্ন আৰু এতিয়া ক স্তম্ভৰ লগত খ স্তম্ভ আৰু মিলাব দিছে আৰু ইয়াৰে ওপৰতো ভিডিও প্ৰস্তুত কৰা আছে মিচিং ভাষাত দেউৰী ফাকে আৰু বড়ো এইকেইটা ভাষাত কি থাকে
মানে ধ্বনিবিলাকৰ কথা কোনবাটোত সুৰ পোৱা যায় নে নাযায় তেনেকুৱা ধৰণৰ প্ৰশ্ন আছে আৰু ইয়াতে প্ৰথমতে আমি মিচিং ভাষাত সুৰ পোৱা নাযায় এইটো বহুতেই জানে মানে সহজকে আমি মানে বিবেচনা কৰিব পৰা কথা এইটো যে মিচিং ভাষাত সুৰ পোৱা নাযায় এটো 2 নম্বৰ অপচনৰ লগত মিলিব আৰু এইটো মানে চাওক এইটো একেবাৰে সহজকে আছে বাকি কেইটাত আৰু দুইটো নাই এইটোৰ লগত গতিকে এটাৰ পৰাই আমি বাকি কেইটা শুদ্ধ কৰিব পৰা ধৰণৰ এইটো অপচন কেইটাত আছে তাৰ পিছত আছে দেউৰী ভাষাত মহাপ্ৰাণ ধ্বনিৰ উচ্চাৰণ পোৱা নাযায় তাৰ পিছত ফাকে ভাষাত কি থাকে দীৰ্ঘ স্বৰধ্বনি উচ্চাৰিত হয় আৰু বড়ো ভাষাত অঘোষ অল্পপ্ৰাণ ধ্বনিৰ উচ্চাৰণ পোৱা নাযায় গতিকে শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ অপচনটো তাৰ পিছত আছে ৰোমান্টিসিজম শব্দৰ অসমীয়া প্ৰতিশব্দ ৰমন্যাসবাদ সৃষ্টি কৰা সমালোচকজন হল কোন হ'ব মহেন্দ্ৰ বৰা এইটো আপোনালোকে হয়তো বহুতে জানেয়ে তাৰ পিছত প্ৰকাশৰ চন অনুসৰি সজোৱা আলোচনীৰ বিষয় আছে ইয়াতে আমি গোটেইকেইখন আলোচনীৰে আমি এতিয়া কি জানিব লাগিব প্ৰকাশৰ চন বহুতে হয়তো বাহি জানে বাহিটো 1909 চন বাকি কিটা জোনাকিটো জানে বাকি এই দুখনত হয়তো মানে অলপ ভাবিব লগা হ'ব পাৰে কিন্তু আমি গোটেইকেইখনৰ বিষয়ে জানিলে মানে সুবিধা হ'ব উত্তৰ কৰাত আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব বি নম্বৰ যিটো 2 নম্বৰ যিটো অপচন সেইটো জোনাকিখন ইয়াত মানে প্ৰকাশৰ চন অনুসৰি যিহেতু আগতে প্ৰকাশ পোৱা 1889ত গতিকে এইখন আগতে হ'ব আৰু এইটো সহজকে আছে বাকি কেইটাতটো নাই গতিকে 2 নম্বৰ অপচনটোৱে মানে বাছি উলিয়াত আমাৰ সহায় হৈছে জোনাকি হ'ব তাৰ পিছত উষা হ'ব তাৰ পিছত কি হ'ব বাহি তাৰ পিছত চেতনা আৰু আপোনালোকে এনে ধৰণৰ প্ৰশ্নবিলাক নিজাকে অলপ চাব সত্ৰীয়া নৃত্যৰ মূল এতিয়া এই চাৰিবিধৰ মাজত আমি দুটা বাছিব লাগিব সত্ৰীয়া নৃত্যৰ মূল হ'ব সি নম্বৰ অপচনটোত নতুৱা নাচ আৰু নাদুভংগী আৰু তাৰ পৰৱৰ্তী প্ৰশ্নটো আমি চাম আজান ফকীৰৰ অন্য নাম এইটো সহজ প্ৰশ্ন শাহ মিৰাণ আমি জানোৱে এইটো সৰুৰ পৰা পাই আহিছো তাৰ পিছত গড়গাঁও কবিতাটোৰ কবিজনক দিয়া আখ্যা আৰু গড়গাঁও কবিজনক দিয়া এনে এইটো আমি অলপ বেলেগকেও জানিব লাগিব না কবিজনৰ নামটো জানিব লাগিব লগতে তেওঁক কি বুলি কোৱা হয় সেইটো জানিব লাগিব এতিয়া আপোনালোকৰ কবিজনৰ নামটো আৰু মই কৈ নাথাকো আপোনালোকে যিসকলে জানে কমেন্টৰ জৰিয়তে জনাব আৰু তেওঁক কি কবি বুলি জনা যায় ধনী কবি তেনেহলে আজিৰ ভিডিঅ'টোত আমি এই 30টা প্ৰশ্ন উত্তৰ আলোচনা কৰিলো কাৰণ এটা ভিডিঅ'তে গোটেইখন প্ৰশ্ন কাকত আনিলে ভিডিঅ'টো যথেষ্টখিনি দীঘলীয়া হৈ যায় আৰু নেক্সট আমি যি ভিডিঅ' দিম ইয়াৰ পিছত থকা যিখিনি কুৱেশ্যন আছিল সেইখিনি আমি আলোচনা কৰিম আজিলৈ আপোনালোকে এই 30টাৰ মানে প্ৰশ্ন উত্তৰে চাই লওক আৰু বাকি যিখিনি আপোনালোকৰ ঘৰুৱা কাম বা নতুনখিনিৰ কাৰণে যি কথা ক'লো সেইখিনি আপোনালোকে পাৰিলে আপোনালোকে মানি চলাৰ চেষ্টা কৰিব তেতিয়া নিশ্চয় আগন্তুক পৰীক্ষাত আপোনালোকক এই কথাখিনিয়ে পৰীক্ষা হলত যথেষ্টখিনি সহায় কৰিব বুলি মোৰ বিশ্বাস আছে আৰু ভিডিঅ'টো কেনে পাইছে তেনেহলে জনাবলৈ নাপাহৰিব আৰু পৰৱৰ্তী ভিডিঅ'টো আমি অতি সোনকালে লৈ অনাৰ মানে চেষ্টা কৰিম আৰু আজিলৈ ইয়াতে সামৰিছো ভিডিঅ'টো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ